চাওকচোন কালাৰটো মানে ইমান এইটো এটা ফ্ৰক আৰু এযোৰ এনেকুৱা তিনিযোৰ হ'ল এইটো মিনি স্কাৰ্ট আমাৰ এওঁ দিছে আৰু কটনৰ ফ্ৰকখিনি এক্সট্ৰাকে এইটো পিন্ধিবানে গল্ডৰ এযোৰ ৰূপৰ হয় কেকটো আছিলে 4 বাই বাই নমস্কাৰ আজি হৈছে বাৰ্থডে পিছদিনা মানে আমাৰ দিয়ামাৰ বাৰ্থডে ভিডিঅ'টো চাগে চাইছে সকলোৱে আৰু মই ভণ্টিহঁতৰ ঘৰতে আছোঁ ঘৰত যাম আজি এতিয়া গা পা ধুই মেলি আহিছোঁ ৰাতিপুৱা টাইমত ভণ্টিয়ে চাহ বনাই আছে ভাবিছোঁ আজি দিয়াৰ বাৰ্থডেত উঠা গিফ্টখিনি আপোনালোকৰ ওচৰত আনবক্সিং কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাককচোন মজা এফালে আবার দিয়াও বহিছে চাহ খাবলৈ দিয়া বাতিটো চাহ সেইটো আৰু আজি ৰাতিপুৱা গাখীৰ চাহে খাই দিওঁ আৰু ভণ্টি আনি ধুনীয়াকৈ বনাই কৰি দিছেহি এয়া এইফালে আছে আৰু এটা আছে এতিয়া কালি কটাটো হয় এইখিনি মই নাখাওঁ এতিয়া কেক খাব সিহঁতি এইফালে এতিয়া আমি চাহ খাই লওঁ আৰু অলপ পাছতে ঘৰলৈ যামগৈ আৰু A few moments later. এতিয়া আমাৰ দিয়াৰ কালি বাৰ্থডে গিফ্টখিনি আনবক্সিং কৰিম বুলি ভাবিছোঁ আপোনালোকক দেখাওঁ বোলো আমিও দেখা নাই আমি মানে সময় নহ'ল কালি দিনত সেয়া হ'ল ৰাতি নামৰ পাৰ্টি চালোঁ তাৰপিছত শুয়ে দিলোঁ 2টামান বাজিলে শুওঁতে এতিয়া বোলো গিফ্টখিনি চাওঁ আপোনালোককো দেখাওঁ আৰু আমিও চাওঁ তেতিয়াহ'লে চাই থাককচোন শেষলৈকে আৰু আমাৰ দিয়াৰ হুলস্থুল শুনিছিলে তাই পুতলাবিলাক দেখি মানে পাগল হৈ গৈছে আৰু ফূৰ্তিতে মানে পইচাটোৱে বেছিকৈ উঠিছে ন এনেকৈ বস্তুতকৈ আৰু এইবিলাক ফটো দেখাইছিলোঁ মই ফটো এয়া দেখালোঁ বাৰু কালি এয়া 3খন 1খন 2খন 3খন আৰু এইফালে এজনী জলপৰি গিফ্ট উঠিছে বাৰু সজাই থৈছে আৰু অঁ সেয়া লৈ আৰু এইফালে দেখাই যাব মই ভিডিঅ' কৰি আছোঁ আপোনালোকে চাই যাওক এইফালে ষ্টাৰ আৰু এইফালে এজনী ইমান কিউট চাওকচোন কালাৰটো মানে ইমান ভাল লাগিছে অৰেঞ্জ মই দিয়াই চাই আছে আয়ো এইফালে এটা আৰু এজনী সজাই থৈছে আৰু এইফালে এটা ফ্ৰক উঠিছে এইটো এটা জিন্সৰ হাফ পেণ্ট এইযোৰ কাঁহী বাতি নেদেখাওঁ বাৰু কাঁহৰ কাঁহী বাতি আৰু এইফালে কাঁহী এখন আৰু এটা বানবাতি এইটো এটা বানবাতি চামুচ আৰু এইফালে এটা গ্লাছ এইখিনি নেদেখাওঁ বাৰু কাঁহৰে হয় গোটেইখিনি এই দেখুৱাখিনি এইফালে থৈ দিছোঁ এই আমাক দিয়াৰ ফেভৰেট হয় এইটো খুব চাইছে হাঁহিছে এইটো চকলেটৰ পিছত খাবা কলি যাজনী এইটো এটা ফ্ৰক গৰমত পিন্ধিবলৈ ভাল হ'ব আৰু পেণ্ট এটাও আছে লগতে এয়া হিমালয়া চেম্পু দেহা তুমি গা ধুবা আৰু এয়া চকলেট বাবা জেমছ তাই বেলেগৰ প্ৰতি হেৰি লগা নাই মানে চকলেটকেইটা দেখিহে হাঁহি মাৰি দিছে আৰু এযোৰ কাপোৰ উঠিছে গৰমত পিন্ধিবৰ কাৰণে ঘৰত এটা টিফিন বক্স এইটো এটা ফ্ৰক এইটো এটা ছেট আকৌ এইটো ফ্ৰক ভাল লাগিছে এইটো এটা ফ্ৰক এইযোৰ কাপোৰে হয় মানে স্পৰ্টিং আৰু পেণ্ট হ'ব গৰম দিন যিহেতু এইবিলাক কাপোৰে দিছে বেছিকৈ কটনৰ আৰু এইটো চোৱাচোন এইটো চোৱা মৰম লগা ইমান মৰম লগা আহিছে দিয়াই এইফালে এটা ফ্ৰক এনেকুৱা এটা ফ্ৰক এটা তাই ছেইম আছে আৰু এইফালে আৰু এযোৰ এনেকুৱা তিনিযোৰ হ'ল গৰমত পিন্ধিবলৈ ভাল হ'ব আৰু এইফালে এইটো এটা ফ্ৰক এইটো ভাল লাগিছে ফ্ৰকটো ডাঙৰ হ'ব আৰু এইফালে তাই ইয়াত টানি আছে এনেকুৱা ছেট কেইবাযোৰো উঠিছে 5যোৰমান হ'ল এযোৰ ডাঙৰ হ'ব একো নাই বাৰু এযোৰ ছেট এযোৰহে ছোৱালী মানুহে পিন্ধা নিচিনা এইটো পেণ্টটো লং হয় ভাল লাগিছে কাপোৰযোৰ আৰু এইটো এটা ফ্ৰক কটনৰ হেপী বাৰ্থডে আৰু এইফালে লাষ্টত মানে যোনে আনবক্সিং কৰি দেখাই আছে তেওঁ কাপোৰযোৰ লাষ্টত ওলাব ভাল লাগিছে ফ্ৰক আৰু এইটো এটা আৰু এইফালে আমাৰ বাইদেউহঁতে দিছে স্কাৰ্ট এইটো মিনি স্কাৰ্ট মৰম লাগিছে ওপৰটো নেট হয় কিন্তু এইটো গেঞ্জি কাপোৰ ভিতৰ পিন্ধিবলৈ ভাল হ'ব এয়া আৰু এইটো টপ হয়
আমাৰ এওঁ দিছে আৰু এইফালে কাঁহী বাতি কাঁহৰ খুলিব নালাগে কাঁহী বাতি বাৰু মেইন বস্তুকেইটা আৰু এনেকুৱা বস্তু জানেই ঘৰৰ ফালৰ পৰাই দিয়ে পৰিয়াল তাইক দিছে এয়া দিয়াৰ দেউতাক আৰু মাকে এইফালে মাকে হাঁহি আছে এইটো এটা ৰিং কিন্তু এটা জমনি হ'ল উৎপাততে কালি দিয়াক এইটো ৰিং পিন্ধোৱাই নহ'লে সেইটো কাৰণে এতিয়া দেখাই দিছোঁ ইমান মৰম লাগিছে চাওক অকণ মানিকা এইটো পিন্ধিবানে পিন্ধিবা এইটো পিন্ধিবা তাই এইবিলাক বেয়া পাই পিন্ধি কৰি খুলি দিবলৈ দিয়ে কান্দিছে কালি খাৰুযোৰ পিন্ধাওঁতে এইটো ৰিং দেউতাক আৰু মাকৰ ফালৰ পৰা দিছে আৰু এইফালে দিছে দিয়া জাঠাইকে আৰু এইফালে কাকা আইতাকৰ ফালৰ পৰা দিছে এযোৰ গ'ল্ডৰ এযোৰ ৰূপৰ হয় এইকেইটা এইফালে তাই বেলুন ফুলাই দিয়া লাগি আছে এইবিলাক বস্তু ৰাপ নাই আৰু হৈ গ'ল আমাৰ এয়া গিফ্ট আনবক্সিং এইফালে দেখিছে দম হৈ গ'ল আৰু পইচা উঠিছে বাৰু পইচাটো নাচাওঁ বাৰু পইচা কিমান কি কথা সিহঁতে বাকী এয়াই আৰু আপোনালোকে ক'বচোন কেনেকুৱা পালে ভিডিঅ'টো দিয়া কোৱাচোন কেনেকুৱা পালে ক'বচোন বুলি কোৱা কোৱা হাই 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 কোৱা এইফালে দিয়াৰ ৰিংটো এয়া চাওক একে 3 পাত খাৰু 3 যোৰ খাৰু আৰু চাবা এতিয়া ধুনীয়াকৈ আকৌ ভৰাব লাগিব এই কাপোৰবিলাক এইখিনি উলিয়াই দিলোঁ কাঁহৰ এয়া যে এটা টিফিন বক্সো আছিলে বহুত কিবা কিবি হৈ গ'ল মানে ভাগ ভাগ কৰি দিছোঁ যোনখিনি গেঞ্জি কাপোৰ মানে কাপোৰ এক্সট্ৰা কৰিছোঁ আৰু কটনৰ ফ্ৰকখিনি এক্সট্ৰাকৈ কৰিছোঁ ভণ্টিয়ে ভৰাই ভৰাই থ'ব আৰু এইকেইটা বানবাতি ভাল লাগিছে বানবাতিকেইটা ইয়াত খাবা তুমি মাম খাবা ইয়াত মাম খাবা খাব বোলে এইখিনিয়ে আৰু এই পুতলাজনী বহুত মৰম লাগিছে আৰু কিছুমান গিফ্ট থাকিয়ে গৈছে কাৰণ কালি আমাৰ মাও থৈছে ময়ো থৈছোঁ বাহঁতো এনেকৈ থৈ দিছে মানুহে আহি দি দিছেহি যে ভণ্টিয়ে থ'বলৈ পৰাই নাই এয়া বিচাৰিব লাগিব বাকী যিখিনি পাইছে সেইখিনিকে দেখাইছোঁ আৰু কালিৰ কেক এয়া বাকী এটা আছিলে দেখিছিলে কেকটো কিমান ডাঙৰ হয় বাকী এটা আছিলে কাটাই হোৱা নাছিলে এতিয়া কাটিছে আলহীক দিবৰ কাৰণে আমিও খাওঁ বুলি ভাবিছোঁ 3.5 কেজি নে 4 কেজি আছিলে কেকটোৰ ওজন তাকে এতিয়া কাটিছে ভণ্টিয়ে কোনোবা আলহীও আহিছে তেওঁলোককো দিব আৰু আমিও অকণমান খাম পূৰা কেক খাইছোঁ আৰু কালিৰ পৰা এয়া চাহ দিব চাহ লৈ গৈছে তাই চাহ দিবলৈ আৰু এইখিনি বস্তু এনেকৈ থৈ দিব আৰু ধুনীয়াকৈ এইখিনি বস্তু দৰকাৰ হ'ব পাৰে এইটো কেক চাং নাই গ্লিটাৰ গল্ডেন কালাৰত এইটো খাম এতিয়া এইবিলাক মানে মই চিম্পুলটোৱে ভাল পাওঁ তথাপিও এইটোকো খাম আৰু এতিয়া কাটিলে মানে ইমান মৰম লগা নহয় কাটিবলৈ মন নাযায় চাওকচোন আমি এতিয়া ভাত খাবলৈ লৈছোঁ এয়া আলু ভাজি ভাত দাইল আমি আজি নিৰামিষ খাওঁ যে শনিবাৰ আৰু এইফালে আমাৰ দিয়াক ভাত খুৱাইছে দিয়াক নেদেখাওঁ বাৰু এইফালে পাপৰ আছে কেঁচা জলকীয়া আছে ভাল লাগে এনেকৈ আৰু নেমু কাটি আছে আমাৰ বাইদেৱে এয়া আমি খাই বৈ এতিয়া যাম আৰু ঘৰলৈ আছে আৰু এতিয়া আমি ভাত পানী খাই মেলি ওলালোঁ মানে ইমানেই গৰম লাগিছে মানে কাপোৰযোৰে পিন্ধিছোঁ একোৱে কৰা নাই লিপষ্টিক অকল লগাইছোঁ নহ'লে ভাল নালাগে যে চুলিখিনি ওপৰতে এনেকৈ বান্ধি লৈছোঁ ঘৰ পামগৈয়ে ওচৰতে যেতিয়া ষ্টাইল কৰি থকা নাই আৰু ইমানেই গৰম লাগিছে এতিয়া আমি ইয়াত যাবলৈ ওলাইছোঁ বেয়া লাগিছে বাই বাই দিছে হ'লে চাওক মোৰ মুখখন চাব পাৰিছে ভাত খাই মানে কাপোৰকেইটা পিন্ধিবলৈ মোৰ মন যোৱা নাই মানে ইমানেই গৰম লাগিছে আৰু এইফালে দিয়াৰ বাৰ্থডেত যে দিছিলে ৰাস্তাত যোনখন ফটো বনাইছিলে এইখন ইয়াতে ইমান ধুনীয়া ফটোখন সেইকাৰণে ৱালতে এনেকৈ থৈ দিছে চাওকচোন ইমান ভাল লাগিছে দেখিবলৈ বৰ মৰম লাগিছে এতিয়া আমি ওলালোঁ যাবলৈ দিয়াৰ বাই বাই দিছে বাই বাই তুমি যাবা দেই তাইও যাব বোলে যাওঁ আৰু ভাল লাগিলে কালি বহুত এইফালে এতিয়া আমি ঘৰত যাওঁ দিয়া মিছ কৰিম দিয়া সোনকালে যাবা দেই এইফালে মোৰ বেগ চেগ তুমি সময়ত কেনেকুৱা হৈ আছিলে আজি চাওক ক'লোঁ পূৰা পেণ্ডেল চেণ্ডেল ভাঙি দিলে একদম দিয়া আমাক আগবঢ়াবলৈ আহিছে কলিজাজনী এজনী তুমি যাবা দ এতিয়া যাব নালাগে নহয় মায়ে কান্দি থাকিব নহয় মায়ে কাৰ লগত থাকিব গোসাঁই ঘৰতে সেয়া কৰিলা আমি ইয়াত টমটম এখন ঠিক কৰিছোঁ টমটমতে যাওঁ এইটো মোৰ বেগটো লৈ লওঁ পূৰা ডাঙৰ বেগ লৈ আহিছিলোঁ বাই 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 দেহা বাই দেহা উমা এটা দিয়া